ভাল লাগিব মোৰ। ভাজি দিছোঁ কেইটামান। খুব কম তেলতে হৈ যায়, খাবলৈও সোৱাদ হয়, খুবেই ভাল লাগে এটা। মই ইয়াত আপোনাক ক'বলৈ পাহৰিলোঁ, অকণমান চাউল গুড়িৰ লগত আপোনালোকে অকণমান আটা গুড়ি দি দিব, কাৰণ চাউল গুড়িখিনি খুব কুৰকুৰীয়া কৰি দিব নহয়, সেইকাৰণে অকণমান মই ইয়াত আটা গুড়ি অকণমানো দিছিলোঁ, যাতে ইয়াক কোমল কৰি দিয়ে। চব মোৰ হৈ গ'ল। এইখিনি এতিয়া টেমা এটাত ভৰাই থ'ম, আৰু ছোৱালীজনী যেতিয়াই আমনি কৰিব তেতিয়াই তাইক দিব পাৰিম। আপোনালোকে ভাবিব পাৰে, অকণমানোচোন ফুলাই নাই, মানুহজনীচোন বহুত ফুলা। একচুৱেলি মানে কি হৈ গ'ল, মই ফুলিলোঁ মোক আলে বেকিং দি দিলে কাৰণে, মানে মই ইয়াত বেকিং নিদিলোঁ কাৰণ কিয় জানেনে, সৰু ছোৱালীয়ে খাব সেইকাৰণে। তাই আকৌ পেটত ধৰিব বুলি মই মানে সেইকাৰণে ইয়াত বেকিং নিদিলোঁ। কেনেকুৱা দেখিছে ক'বচোন।